কংগ্ৰেছে কেতিয়াও মুছলমানক নিদিয়ে ভূমিৰ অধিকাৰ ক্ষমতালৈ যদি AIUDF আহে তেতিয়াহে ভূমিহীন লোকক দিয়া হ'ব মাটিৰ পট্টা কংগ্ৰেছে চৰকাৰ গঠন কৰিলে 10 লাখ খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিয়া হ'ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল বিধায়ক আশৰাফুল হুছেইন চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল'লে AIUDFৰ বিধায়ক আশৰাফুল হুছেইনে তেওঁ ক'লে এবাৰ চেঙাবাসীয়ে কংগ্ৰেছৰ 52 বছৰীয়া প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব 1 কোটিৰ কাষাকাষি 1 কোটিতকৈ বেছি মুছলমান আছে আৰু 10 লাখকে মাটিৰ বট্টা দিব বিচাৰিছে চেঙা সমষ্টিত যিমানখিনি মুছলমান মানুহ আছে এই লোকক চাগে খিলঞ্জীয়াত ধৰাই নাই নহ'লে চেঙা সমষ্টিতে লক্ষাধিক মানুহক দেখোন মাটিৰ বট্টা দিব লাগিব লক্ষাধিক পৰিয়াল কেৱল চেঙা সমষ্টিতে মাটিৰ বট্টা দিব লাগিব কাৰণ চেঙা সমষ্টিৰ আধাতকৈ বেছি অংশ মাটিৰ বট্টা নাই আচলতে কংগ্ৰেছৰ সেইবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে মন খুলি দিবও নোৱাৰে আৰু তেওঁলোকে ক্ষমতাত আহিলে কৰাৰো যে ইচ্ছা নাই এইটোহে লাগিছে আমাৰ প্ৰতিশ্ৰুতিত আছে প্ৰতি ঘৰ ভূমিহীন মানুহে মাটিৰ পট্টা পাব আমি যদি কেনেবাকে দৈব ক্ৰমেও যদি আমি চৰকাৰৰ অংশীদাৰ হ'ব পাৰোঁ আমি হুতে মূলে আদায় কৰি দিম কাৰ কাৰণে গৰীব দুখিত কাংগাল বঞ্চিত মজলুম মেহনতি শ্ৰমজীৱী প্ৰান্তীয় মানুহৰ কাৰণে আমি কেৱল মুছলমানৰ কাৰণে প্ৰান্তীয় মানুহৰ কাৰণে আছোঁ নাই তেওঁলোকে যি 10 লাখ খিলঞ্জীয়া মুছলমান কৈছে এই 10 লাখ খিলঞ্জীয়া মুছলমান কোন হয় আমি আচ্ছা 10 লাখ খিলঞ্জীয়া লোকৰ কথা কৈছে এইটো গৌৰৱ গগৈকে সুধিব লাগিব আচলতে গৌৰৱ গগৈ অখিল গগৈ লুৰিণ গগৈ এওঁলোকক সুধিব লাগিব এওঁলোক আচলতে যে মুছলমানক ভাল নাপায় এই কথাটো পাক্কা তেখেতে ক্লিয়াৰলি ক'লেহেঁতেন চৰৰ মানুহক মাটিৰ পট্টা দিম আমাৰ সমষ্টি চেঙা সমষ্টিৰ মানুহৰ চৰৰ মাটিৰ পট্টাৰ ইমান বেছি প্ৰয়োজন তাৰপিছতো কংগ্ৰেছ দলে এইটো ক'বলৈ তেওঁলোকে হতাশক নাই তেওঁলোকে নকয় তেওঁলোকে আমাক নিদিয়ে তেওঁলোকে একচেটিয়াভাৱে 52 বছৰ শাসন কৰিয়ে নিদিলে আৰু অহা দিনত আহিলেও দিব কিন্তু ৰাইজে ভয় খাব নালাগে অন্ততঃ UDF কেনেবাকে দৈবক্ৰমে যিকোনো ক্ৰমে খালি ক্ষমতাৰ অংশীদাৰ হ'ব লাগে UDF ব্যতীত কাৰোবাৰ যদি কোনোবা দিন গভৰ্ণমেণ্ট নহয় তেতিয়া আমি কিন্তু হুতে মূলে আদায় কৰি দিম এই কথা কিন্তু